Android phone ব্যৱহাৰকাৰীৰ বাবে Safe App Instructionৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। এই টিউটৰিয়েলত আমি নিম্নোক্ত বিষয়সমূহৰ বিষয়ে শিকিম। Safe App, Safe Appৰ ইনষ্টলেচন, এপটোত হেল্থ স্পকেন টিউটৰিয়েল কুইজ লোৱা আৰম্ভ কৰো আহক। Safe App মানে Smart Authenticated Fast Exams App। Safe Appত কাগজবিহীন আৰু নকলমুক্ত পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ দ্বাৰা হাতৰ মূল্যায়নৰ বিৰক্তিকৰ প্ৰক্ৰিয়াটো নাইকিয়া হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি শ্ৰেণীকোঠাত কুইজ ল'ব পাৰে। এণ্ড্ৰইড ফোন আৰু আইফোন দুয়োটাৰে বাবে উপলব্ধ Safe App। এই টিউটৰিয়েলত আমি এণ্ড্ৰইড ফোনত এপটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকিম। Safe App ইনষ্টল কৰাৰ আগতে আপোনাৰ ফোন ভাষা ইংৰাজীলৈ সেট কৰক। এই এপটো ইনষ্টল কৰিবলৈ আপোনাৰ ফোনত Google Play Storeলৈ যাওক। Safe App সন্ধান কৰক। সন্ধানৰ ফলাফলত Safe Appৰ লোগো দেখা পাব। তাত ক্লিক কৰক। ইনষ্টল বটনত ক্লিক কৰক। এতিয়া আপোনাৰ ফোনত Safe App ইনষ্টল কৰা হৈছে। ইয়াৰ পাছত এপটোত হেল্থ স্পকেন টিউটৰিয়েল কুইজ কেনেকৈ ল'ব লাগে শিকি লওঁ আহক। Safe App খোলক। আপুনি লগইন পেজটো দেখিব। আপোনাৰ প্ৰশিক্ষকে আপোনাক আপোনাৰ একক ইমেইল আইডি আৰু পাছকোড দিব। উদাহৰণস্বৰূপে ইমেইল আইডি এইটো হ'ব। পাছকোড হ'ব এইটো। ইমেইল আইডি লিখা ঠাইখিনিত ক্লিক কৰক। আপোনাৰ ইমেইল আইডি টাইপ কৰক। তাৰ পিছত পাছকোড লিখা ঠাইখিনিত ক্লিক কৰক। আপোনাৰ পাছকোড টাইপ কৰক। মনত ৰাখিব আপোনাৰ পাছকোড ডাঙৰ বৰ সংবেদনশীল। অনুগ্ৰহ কৰি পাছকোডত ডাঙৰ আৰু সৰু আখৰবোৰ শুদ্ধকৈ লিখক। আপোনাৰ ইমেইল আইডি আৰু পাছকোড টাইপ কৰাৰ পিছত লগইন বটনত ক্লিক কৰক। লগইন কৰাৰ পিছত আপুনি কোৰ্চেছ পৃষ্ঠাটো দেখা পাব। কোৰ্চৰ নামত ক্লিক কৰক। উদাহৰণস্বৰূপে ইয়াৰ পাঠ্যক্ৰমৰ নাম ইংলিছ। আপুনি কুইজেছ পৃষ্ঠাটো দেখিব। আপোনাৰ প্ৰশিক্ষকে আপোনাক কুইজৰ আইডি বা কুইজৰ নাম দিব। উদাহৰণস্বৰূপে কুইজৰ আইডি হ'ল englishhst.jp বা কুইজৰ নাম হ'ল 1 Practice Quiz। আপুনি এটা কুইজ বাকচ দেখিব য'ত দিয়া কুইজ আইডি বা কুইজৰ নাম লিখা আছে। কুইজ বক্সৰ তলৰ সোঁফালৰ চুকত আপুনি দেখিব যে ই ডাউনলোড হৈছে। কেতিয়াবা কুইজটো স্বয়ংক্ৰিয়ভাৱে ডাউনলোড নহবও পাৰে। তাৰ পিছত কুইজ বক্সৰ ওপৰৰ সোঁফালৰ চুকত ডাউনলোড বটনত ক্লিক কৰক। সেই বুটামটো এতিয়া ষ্টাৰ্টলৈ সলনি হ'ব। ষ্টাৰ্টত ক্লিক কৰক। আপুনি অনুমতিৰ বাবে এটা পপ-আপ দেখিব। গ্ৰান্ট অলত ক্লিক কৰক। অনুমতিৰ বাবে আপুনি অন্য পপ-আপসমূহ দেখিব। আপোনাৰ ফোনত মিহিকৈ কাম কৰিবলৈ Safe Appৰ বাবে আপুনি সকলো অনুমতি দিব লাগিব। আপোনাৰ ফোনটোৰ ছেটিংছ পেজৰ পৰাও কিছু অনুমতি দিবলৈ কোৱা হ'ব পাৰে। সকলো অনুমতি দিয়াৰ পিছত পুনৰ Safe Appলৈ যাওক। আপুনি এটা কুইজ ডিটেইলছ পপ-আপ দেখিব। আপোনাৰ প্ৰশিক্ষকে আপোনাক কুইজৰ বাবে পাছৱৰ্ড দিব। পাছৱৰ্ড ফৰ কুইজ লিখা ঠাইখিনিত ক্লিক কৰক। আপোনাৰ প্ৰশিক্ষকে দিয়া কুইজৰ পাছৱৰ্ড টাইপ কৰক। অনুগ্ৰহ কৰি ডাঙৰ আৰু সৰু আখৰবোৰ শুদ্ধকৈ টাইপ কৰিবলৈ মনত ৰাখিব। ষ্টাৰ্ট কুইজত ক্লিক কৰক। আপুনি ষ্টাৰ্টিং কুইজ পৃষ্ঠাটো দেখিব। পৃষ্ঠাৰ ওপৰত কুইজ ইন প্ৰগ্ৰেছৰ জাননীও পাব। এই জাননীটোৱে আপোনাক
সোঁৱৰাই দিয়ে যে আপুনি কুইজ জমা নিদিয়ালৈকে এপটো এৰি নাযাব। যদি আপুনি এপটো এৰি যায়, তেন্তে আপোনাৰ প্ৰশিক্ষকে আপোনাৰ ফলাফলত অফ ফ্লেগ দেখিব। অফ হৈছে এটা সুৰক্ষা ফ্লেগ যাৰ অৰ্থ হৈছে আউট অফ ফকাছ। ই আপুনি এপটো 10 ছেকেণ্ডতকৈ অধিক সময় এৰিলে আপোনাৰ ৰিজাল্টত দেখা যাব। যদি এই ফ্লেগ আপোনাৰ ফলাফলত আছে, আপোনাৰ চূড়ান্ত চিহ্নসমূহ শূন্যলৈ সলনি কৰা হ'ব। আন ফ্লেগবোৰেও একেই কাম কৰিব। এল হৈছে স্থানৰ ফ্লেগ। এই ফ্লেগটো যেতিয়া আপুনি পৰীক্ষাৰ স্থানৰ বাহিৰত কুইজ লয় তেতিয়াৰ বাবে। টি হৈছে টাইমিং ফ্লেগ। এই ফ্লেগটো তেতিয়াৰ বাবে যেতিয়া আপুনি জমা দিয়াৰ সময়ৰ ভিতৰত কুইজ জমা নিদিয়ে। এনএছ হৈছে জমা দিয়াৰ সংখ্যাৰ ফ্লেগ। ই একেটা আইডিৰ দ্বাৰা একাধিক জমা দিয়াৰ বাবে 5 ছেকেণ্ডৰ পৃথক। অৰ্থাৎ সকলোৱে নিজৰ নিজৰ একক আইডি লৈ কুইজ ল'ব লাগে। কুইজ দিবলৈ কোনেও আপোনাৰ আইডি ব্যৱহাৰ কৰিব নালাগে। এনকিউ হৈছে কুইজ ডাউনলোডৰ সংখ্যা ফ্লেগ। এই ফ্লেগটো যিকোনো কুইজ এবাৰতকৈ অধিক ডাউনলোড কৰাৰ বাবে। আপুনি কেৱল নিৰ্ধাৰিত তাৰিখ আৰু সময়তহে কুইজটো ডাউনলোড কৰি আৰম্ভ কৰিব লাগে। পিচিআৰ হৈছে ফোন কল লাভ কৰা ফ্লেগ। এই ফ্লেগটো এটা কুইজৰ সময়ত এটা ফোন কল গ্ৰহণ কৰাৰ বাবে। ডিডি হৈছে নকল ডিভাইচ ফ্লেগ। এই ফ্লেগটো যেতিয়া একেটা ডিভাইচ দুটা ভিন্ন অংশগ্ৰহণকাৰী আইডি দ্বাৰা ব্যৱহাৰ কৰা হয় তেতিয়াৰ বাবে। ইয়াৰ পিছত আপুনি নেভিগেট টু কুৱেশ্যন পৃষ্ঠাটো চাব। এই পৃষ্ঠাৰ প্ৰথম প্ৰশ্নটোত ক্লিক কৰক। আপুনি প্ৰশ্ন 1 চাব। হেল্থ স্পকেন টিউটৰিয়েল কুইজত থকা প্ৰশ্নবোৰ মাত্ৰ এটা ধৰণৰ। এই সকলোবোৰ একক শুদ্ধ উত্তৰ ধৰণৰ প্ৰশ্ন। এনে প্ৰশ্নৰ বাবে বিকল্পৰ তালিকাৰ পৰা শুদ্ধ উত্তৰটো বাছি লওক। এটা বিকল্প নিৰ্বাচন কৰিবলৈ সেই বিকল্পৰ বাবে দিয়া বৃত্তটোত ক্লিক কৰক। প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত পৰৱৰ্তী প্ৰশ্নৰ বাবে টেবত ক্লিক কৰক। কুইজৰ সময়ত যিকোনো সময়তে যিকোনো প্ৰশ্নলৈ যাব পাৰে। পৃষ্ঠাৰ তলৰ সোঁফালৰ চুকত থকা নেক্সট কাৰ চিহ্নটোতো ক্লিক কৰিব পাৰে। ই আপোনাক পৰৱৰ্তী প্ৰশ্নলৈ লৈ যাব। তলৰ বাওঁফালৰ চুকত থকা প্ৰিভিয়াছ কাৰ চিহ্নটোৱে আপোনাক আগৰ প্ৰশ্নটোলৈ লৈ যাব। যদি আপুনি ভুল বিকল্প নিৰ্বাচন কৰে তেন্তে আপুনি ইয়াক সলনি কৰিব পাৰে। আপুনি সঠিক বিকল্পৰ বাবে বৃত্তত ক্লিক কৰি সঠিক বিকল্প নিৰ্বাচন কৰিব পাৰিব। কুইজ জমা দিবলৈ বাকী থকা সময় পৃষ্ঠাৰ ওপৰত দেখুওৱা হৈছে। যদি ই 0 বজাত হয় তেন্তে কুইজটো সক্ৰিয়ভাৱে জমা দিয়া হ'ব। প্ৰতিটো প্ৰশ্নৰ নম্বৰ প্ৰশ্নৰ ওপৰৰ সোঁফালৰ চুকত দেখুওৱা হৈছে। মনত ৰাখিব প্ৰতিটো প্ৰশ্নৰ বাবে ঋণাত্মক নম্বৰ থাকে। কেতিয়াবা কোনো প্ৰশ্নৰ সঠিক উত্তৰ আপুনি নেজানিব পাৰে। গতিকে সেই প্ৰশ্নৰ উত্তৰ আপুনি হয়তো দিব নিবিচাৰিব। কিন্তু সেই প্ৰশ্নৰ বাবে আপুনি হয়তো ইতিমধ্যে এটা বিকল্প বাছি লৈছে। এনে ক্ষেত্ৰত ক্লিয়াৰ অপশ্যন বটনটো ব্যৱহাৰ কৰিব পাৰে। পৃষ্ঠাৰ তলৰ সোঁফালে থকা বৃত্তটোত ক্লিক কৰক। ই আপোনাক 3টা বিকল্প দিব: কেলকুলেটৰ, মাৰ্ক ফৰ ৰিভিউ আৰু ক্লিয়াৰ অপশ্যনছ। সেই প্ৰশ্নৰ বাবে আপোনাৰ নিৰ্বাচন ক্লিয়াৰ কৰিবলৈ ক্লিয়াৰ অপশ্যনত ক্লিক কৰক। সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত কুইজ জমা দিব লাগে। পৃষ্ঠাৰ ওপৰৰ সোঁফালে থকা ছাবমিট কুইজ বটনত ক্লিক কৰক। আপুনি এটা পপ-আপত আপুনি কুইজটো জমা দিব বিচাৰে নেকি বুলি সুধিব। ইয়েছত ক্লিক কৰক। এতিয়া আপুনি কুইজ কমপ্লিটেড পৃষ্ঠাটো দেখিব। ইয়াত আপুনি আপোনাৰ জমা দিয়াৰ অৱস্থা সেউজীয়া ৰঙেৰে ছাবমিটেড হিচাপে দেখিব। যদি আপুনি দেখা নাপায় তেন্তে আপোনাৰ প্ৰশিক্ষকৰ সৈতে যোগাযোগ কৰক। বেক টু মেইন স্ক্ৰীনত ক্লিক কৰক।
এতিয়া আপুনি আকৌ কোৰ্सेছ পৃষ্ঠাটো দেখিব। ইয়াৰ দ্বাৰা আমি এই টিউটৰিয়েলৰ শেষত উপনীত হওঁ। যোগদান কৰাৰ বাবে ধন্যবাদ।